মাৰ্চত সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ অৰ্থাৎ আৰবীৰ যি ৰমজান মাহ আছে ৰমজান মাহৰ এই ইছলাম ধৰ্মাৱলম্বী লোকসকলে প্ৰায় 30টা দিন ব্ৰত পালন কৰে আৰু 30টা দিন ব্ৰত পালন কৰাৰ পিছত বা ৰোজা ৰখাৰ পাছত তেওঁলোকে যি ঈদ উদযাপন কৰা হয় খুব আনন্দ উল্লাসৰে তেওঁলোকে এই দিনটোত উদযাপন কৰা হয় বা পালন কৰা হয় আৰু তেওঁলোকে পুৱাইতে সমূহীয়া নামাজ আদায় কৰি তেওঁলোকে নিজৰ লগতে বা ৰাজ্যখনৰ আৰু সমগ্ৰ বিশ্ব শান্তিৰ বাবে দোৱা কৰে মই কিছু পৰিৱেশ দেখাবৰ কাৰণে মই ৰঞ্জিতক অনুৰোধ জনাইছোঁ যিহেতু যে সেই আনন্দৰ বা খুচিৰ দিনটোত তেওঁলোকে ঈদ উল ফিতৰত এই বিভিন্ন ধৰণৰ কাৰুকাৰ্য ইয়াত কাৰুকাৰ্য দেখিবলৈ পোৱা যায় ঠিক তেনেদৰে মছজিদসমূহ সজাই পৰাই তোলা হৈছে আৰু ঠিক একেদৰে ইয়াত বিভিন্ন ধৰণৰ গীত সজাই পৰাই তোলা হৈছে আৰু ঠিক সমান্তৰালকৈ এইবাৰ যিহেতু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ যিহেতু জুবিনবিহীন এক তেওঁলোকে এই উদযাপন কৰা হ'ব বা পালন কৰা হ'ব ঈদ আৰু ঠিক একেদৰে ইয়াত জুবিনৰ যি প্ৰতিচ্ছবি ইয়াত ৰখা হৈছে যে যিহেতু তেওঁক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে যিসকল ইছলাম ধৰ্মাৱলম্বী লোকসকল আহিব তেওঁলোকে ইয়াত যাতে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব পাৰে অৰ্থাৎ ইয়াৰ আমঠুগৰাকীক তেওঁলোকেও ইয়াত শ্ৰদ্ধা জনাইছে ইছলাম ধৰ্মাৱলম্বী অৰ্থাৎ জাতি বৰ্ণ নিৰ্বিশেষে এই জুবিন গাৰ্গৰ যি একাঁজলি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে ইয়াত কালিৰ দিনটো তেওঁলোকে এইবিলাক উল্লেখ কৰা হৈছে আৰু ঠিক একেদৰে সমান্তৰালকৈ বিভিন্ন মছজিদসমূহত ইয়াত সজাই পৰাই তোলা হৈছে এই পৰিৱেশ আমাৰ ৰঞ্জিতে দেখুৱাই আছে যিহেতু ইয়াত কাৰুকাৰ্য বা ইয়াত নিশাৰ ভাগত বিশেষকৈ ইয়াত বিভিন্ন ধৰণৰ বিদ্যুতৰ যি আলোকসজ্জা আছে সেই আলোকসজ্জাসমূহ দেখুৱাবৰ কাৰণে ঠিক কৰা হৈছে বিভিন্ন আলোকসজ্জাৰে সজাই পৰাই তোলা হৈছে ঠিক একেদৰে এই মহানগৰীৰ যি 6 মাইলস্থিত দাৰনধাম ঈদগাহ আছে তাত সমূহীয়াভাৱে নামাজ উদযাপন কৰা হ'ব পুৱা 8 বজাতে এই সকলোৱে ইয়াত মিলিত হৈ এই নামাজ আদায় কৰা হ'ব আৰু ইতিমধ্যে ইয়াত কিছু লোক আছে মই তেওঁলোকৰ পৰা মই দুই এটা কথা কালিলৈ নামাজ কেইটা বজাত আছে এতিয়ালৈ এইটো সন্ধিয়া হ'ব জাননীটো হ'ব সন্ধিয়া হোৱাৰ পিছতে চান দেখাৰ পিছত এতিয়া যদি মক্কাত হৈ গৈছে ঈদ তেতিয়া হৈ গৈছে এতিয়ালৈ ঘটনা মানে ৰাতিপুৱা 8:30 বজাত হ'ব চাগৈ এনে নামাজটো এতিয়ালৈ কনফাৰ্ম হোৱা নাই সেইটোৱে ইতিমধ্যে 8 বজাত ইয়াত যি দাৰনধা ঈদগাহ মৈদান আছে 8 বজাত নামাজ আদায় কৰাৰ ইয়াত ইতিমধ্যে আছে কাইলৈ অৰ্থাৎ 21 মাৰ্চত সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ অৰ্থাৎ আৰবীৰ যি ৰমজান মাহ আছে ৰমজান মাহৰ এই ইছলাম ধৰ্মাৱলম্বী লোকসকলে প্ৰায় 30টা দিন ব্ৰত পালন কৰে আৰু